নমস্কাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সৰ বাকি থাকি যোৱা কেইটামান প্ৰশ্ন আপোনালোকলৈ লৈ আহিছো প্ৰথম প্ৰশ্নটো লৈছো গল গম্বুজ ৱাজ বিল্ট বাই গল গম্বুজ কোনে নিৰ্মাণ কৰিছিল এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হৈছে আদিল শাহ নেক্সট কোৱেশ্চনটোত এটা ইডিয়মছ দিয়া হৈছিল আৰু তাৰ মিনিংটো সুধিছিলে ইডিয়মছটো আছিল স্নেক ইন দ্য গ্ৰাছ আৰু এই ইডিয়মছৰ মিনিং হয় ডিসেইটফুল পাৰসন ইয়াৰ মিনিংটো হৈছে কি যে কোনোবা এজনে ভিতৰে ভিতৰে শত্ৰুতা থাকে কিন্তু আপোনাৰ লগত বন্ধু ব্যৱহাৰ কৰিব বিচাৰে নেক্সট কোৱেশ্চনটোত আছিলে ওল্ড ষ্টেট ক্ৰাফটৰ বিষয়ে সুধিছিলে আৰু এই কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হৈছে অৰ্থশাস্ত্ৰ নেক্সট কোৱেশ্চনটো হৈছে নাউন ফৰ্ম অফ মকৰ নাউন ফৰ্মটো সুধিছিলে ইয়াৰ নাউন ফৰ্ম হৈছে মকিং কিন্তু যদি মকিং আহিলেহেঁতেন তেনেহ'লে ইয়াৰ নাউন ফৰ্ম হ'লহেঁতেন মকেৰি ঠিক আছে নেক্সট কুৱেশ্যনটোত লৈছোঁ কোনটো আৰ্টিকুলে ষ্টেট ফৰ্মেশ্যনৰ কথা বুজায় বা ষ্টেট ৰিকনষ্ট্ৰাকশ্যনৰ বিষয়ে কোনটো আৰ্টিকুলত আছে এইটো হৈছে এনচাৰ 3 নম্বৰ আৰ্টিকুলত আছে এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ আমি খুব সোনকালে মেথছ আৰু ৰিজনিংখিনিৰো বা এনেকুৱা এনচাৰকে লৈ আহিম সেইকাৰণে আপোনালোকে এই যিটো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট কুৱেশ্যন হৈছে গেছ আফটাৰ ৰিয়েকশ্যন অফ মেটেল এণ্ড এচিড মেটেল আৰু এচিডে বিক্ৰিয়া কৰাৰ পিছত কি গেছ ফৰ্ম কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাইড্ৰজেন গেছ ফৰ্ম কৰে নেক্সট কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট ডেপুটি PM অফ ইণ্ডিয়া একেবাৰে সহজ প্ৰশ্ন আছিলে এইটোৰ উত্তৰ হৈছে চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যনটো হৈছে এণ্টি ডিফেকশ্যন ল কি হয় এণ্টি ডিফেকশ্যন ল এই লটোৰ মতে যদি কোনোবা এজন পাৰ্লিয়ামেণ্ট বা এছেম্বলিৰ মেম্বাৰে সেই সিদ্ধান্তসমূহৰ বিপক্ষে বা সেই পাৰ্টিৰ বিপক্ষে মতদান কৰে বা বিভিন্ন কাৰ্যত লিপ্ত হয় তেনেহ'লে তেওঁক সেই মেম্বাৰশ্বিপটো আঁতৰাই দিয়া হয় তেওঁৰ মেম্বাৰশ্বিপ আৰু নাথাকে এইটোৱে হৈছিলে এণ্টি ডিফেকশ্যন ল আপোনালোকৰ প্ৰশ্নটো চাই তেনেকুৱা ধৰণৰ এটা উত্তৰ আপোনালোকে তাৰ অপশ্যনৰ ভিতৰত দিব লাগিব নেক্সট কুৱেশ্যনটো আছিলে প্ৰিন্সিপল অফ কালেক্টিভ ৰেছপন্সিবিলিটি এইটো কি হয় এখন গভটে যদি এটা সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে তাৰ মেম্বাৰখিনিও সেই সিদ্ধান্তটো ৰাইজৰ মাজলৈ লৈ যাব লাগে সেই সিদ্ধান্তটোৰ বিপক্ষে তেওঁলোক যাব নালাগে আৰু সেই সিদ্ধান্তটো আগবঢ়াই নিয়াত তেওঁলোক সকলোৱে সমজুৱাভাৱে সহায় কৰিব লাগে নেক্সট কুৱেশ্যনটোত আছিলে ফাউণ্ডাৰ অফ দিল্লী চুলতানেট এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে কুতুবুদ্দিন আইবাক আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰি দিব কমেণ্ট কৰিব যিবিলাক প্ৰশ্ন আপোনালোকৰ মনলৈ আহিছে আমাক সুধিব পাৰে নেক্সট কুৱেশ্যনটোত আছিলে এণ্টি ডিফেকশ্যন ল এইটো ইতিমধ্যে আলোচনা কৰিছোঁ ডাবল হৈ গ'ল নেক্সট কুৱেশ্যন আছিলে অথৰ কৰ্নাৰ ষ্টন অফ নেশ্যন এই এনেকুৱা এটা কুৱেশ্যন আছিলে আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে গ্ৰেনভিল অষ্টিন সহজ প্ৰশ্ন আছিলে প্ৰশ্নটো নেক্সট কুৱেশ্যন একেবাৰে সহজ নিউ পেটাৰ্ণ অফ 10+2 কি আছিলে বাৰু 5+3+3+4 হয়নে নেক্সট কুৱেশ্যনত আছিলে UGC ৰিপ্লেচ বাই NEPA UGCৰ ঠাইত কি আনিব বিচাৰিছে HECI ঠিক আছে ফুল ফৰ্মটো কি হয় হায়াৰ এডুকেশ্যন কমিশ্যন অফ ইণ্ডিয়া ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া যদি ইণ্ডিপেণ্ডেণ্ট শব্দটো আছিলে তেনেহ'লে হয় ইয়াৰ এনচাৰ মাউণ্ট বেটেন নেক্সট কুৱেশ্যনটো আছিলে তলৰ কোনটো ভেক্টৰ কোৱান্টিটি বুলি লিখা আছিলে আৰু তাত 4টা দিয়া আছিলে তাৰে ভিতৰত যিটো ভেল'চিটি আছিলে ভেল'চিটিটো ইয়াৰ বাবে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আছিলে হুইচ ফ্ৰুইট জুচ ইজ মোৰ এচিডিক লেমন আছিলে অৰেঞ্জ আছিলে ৱাটাৰমেলন আছিলে এনেকৈ 4টা আছিলে তাৰে ভিতৰতে আপোনালোকৰ যিটো লেমন হয় সেইটোৱে ইয়াৰ বাবে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আছিলে আছাম ছেপাৰেটেড ফ্ৰম বেংগল প্ৰেচিডেঞ্চি এইটো যদি প্ৰথম চাই তেতিয়া হৈছিলে 1874ত এইটো বংগভংগ প্ৰথম আন্দোলনৰ আগত নেক্সট আকৌ এবাৰ অসমক এখন নতুন প্ৰভিন্স হিচাপে বেংগলৰ পৰা আঁতৰাই স্থাপন কৰা হৈছিল সেইটো আছিলে 1912 আপোনালোকৰ কুৱেশ্যনত কোনটো আহিছিলে যদি আগত আহিছিলে তেনেহ'লে 1874 লিখিব আৰু যদি পিছত আহিছিলে 1912টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন আছিলে স্মলেষ্ট হেৰিডিটেৰী ইউনিট এইটো হৈছে জিন ক্লাছ 10ৰ ছায়েন্সৰ একেবাৰে সাধাৰণ প্ৰশ্ন এটা এইটো নেক্সট কুৱেশ্যন আহিলে ডাইৰেক্টৰ ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচ বাই হুইচ প্লেন এইটো আছিলে 1919ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট নেক্সট কুৱেশ্যনটো হৈছে বায়'মেগনিফিকেশ্যন কি এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আছিলে বায়'মেগনিফিকেশ্যন কি হয় যদি এটা টক্সিক কম্পাউণ্ড আমাৰ খাদ্য শৃংখল মানে ফুড
চেইনত সোমাই যায় তেনেহ'লে যিমানে সেই খাদ্য শৃংখলটো ওপৰলৈ গৈ থাকিব মানে এটা সৰু স্তৰৰ পানীৰ পৰা ডাঙৰ স্তৰৰ পানী এনেকৈ গৈ থাকিব সিমানে সেই টক্সিক এলিমেণ্টটোৰ কনচেনট্ৰেশ্যন বাঢ়ি বাঢ়ি গৈ থাকিব সেইটোৱে আছিলে বায়'মেগনিফিকেশ্যনৰ অৰ্থ নেক্সট কুৱেশ্যনটো হৈছে হোৱাইট এলিফেণ্ট এই যিটো ইডমছ আছিলে ইয়াৰ মিনিংটো কি সুধিছিলে ইয়াৰ মিনিং হৈছে এক্সপেঞ্চিভ টু মেইনটেইন ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট কি হয় জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট আচলতে এটা BEd কোৰ্চৰ ভিতৰুৱা এটা বস্তু ইয়াতে সুধি দিলে যদি এজন শিশুৱে নিজে কৰিব পৰা কাম আৰু আনৰ দ্বাৰা সহায় লৈ কৰিব পৰা কামৰ মাজৰ যিখিনি পাৰ্থক্য সেইখিনিক আমি কওঁ জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্ট মানে আনৰ সহায় লৈ এটা শিশু নিজে জনাতকৈ কিমান আগবাঢ়ি যাব পাৰে সেইখিনিক আমি জোন অফ প্ৰক্সিমেল ডেভেলপমেণ্টৰ ভিতৰত ধৰোঁ কুৱেশ্যনটো হৈছে বিট এৰাউণ্ড দ্য বুছ এইটোৰ আপোনাৰ ইডমছ আছিলে ইয়াৰ মিনিং সুধিছিলে ইয়াৰ মিনিংটো হৈছে ডিছকাশ্যন উইদাউট কামিং টু দ্য পইণ্ট ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল এ বল্ট ফ্ৰম দ্য ব্লু ইয়াৰ মিনিং সুধিছিলে ইয়াৰ মিনিং হৈছে ছাডেন অৰ আনএক্সপেক্টেড ইভেণ্ট আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আগলৈ আপোনালোকৰ বাবে মেথছৰ পাৰ্টটো আহি আছে ৰিজনিঙৰ পাৰ্ট আহি আছে বাকী থকা প্ৰশ্নখিনিও আহি আছে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু